গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, খুব ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আহিছে জন্মাষ্টমী, গতিকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ সকলোকে শুভকামনা জনালোঁ। সকলোৱে জন্মাষ্টমী ভালদৰে পালন কৰক আৰু আমিও পালন কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব, আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই যাব। গধূলি শৰাই আগবঢ়াবৰ বাবে অকণমান চাউল তিয়াই থৈছিলোঁ, শৰাইৰ লগতে গুড়াৰ লাড়ু দিয়া যায় আমাৰ ইফালে। তাৰ বাবে গুড়া খুন্দি আছোঁ, ভাগিনজনীও অকণমান সহায় কৰি দিলে। ইফালে গুড়াৰ লগতে নাৰিকলো চুৰকি ল'লোঁ, কাৰণ লাড়ু দিবৰ বাবে নাৰিকল দিলে ভাল লাগে। এয়া আমাৰ গুড়া খুন্দা হৈ গ'ল, ৰেডি হৈ গ'ল। তাৰপিছত দুপৰীয়াৰ বাবে খিচিৰি বনালোঁ, খিচিৰি আৰু চব্জি। একেলগে মই গধূলি শৰাইত দিবৰ বাবে পায়স অকণমান বনালোঁ। তাৰপিছত ল'ৰাটোৱে মোক বহুত জুলুম কৰি আছে, তাক বোলে কৃষ্ণ বনাই দিব লাগে, তাৰ কৃষ্ণ হ'বৰ বিৰাটেই ইচ্ছা। তাৰ বাবে তাক অকণমান সজাই দিলোঁ। অৱশ্যে ভালো লাগে এনেকুৱা কিবা উৎসৱ থাকিলে এনেকুৱা ভিডিঅ' বনাবৰ বাবে, সেইকাৰণে তাক কৃষ্ণ ৰূপত সজাই তুলিলোঁ। তাৰপিছত গধূলি হ'ল, মায়ে শৰাইখন আগবঢ়াই দিলে, তাকো অকণমান ভিডিঅ' কৰিলোঁ। এতিয়া আমি মন্দিৰলৈ যাব ওলাইছোঁ, আমাৰ ইয়াৰ ওচৰৰে নামঘৰ এটা, গোপালেশ্বৰ নামঘৰত জন্মাষ্টমী পালন কৰিব। তাতে তিৰোতাবিলাকে নাম ধৰিছে, মাহঁত গৈছে ইতিমধ্যে। আমি অকণমান দেৰিকৈ যাম, কাৰণ খিচিৰি হ'ব, তাতে আমাকো মাতিছে। সকলোৱে লগ হৈ খালে কিমান ভাল লাগিব নহয়নে বাৰু? সমাজৰ কাম কাজবিলাকত খুবেই ভাল লাগে, তেনেকৈ লগ পোৱা যায় যে সকলোকে, সেইকাৰণে বহুত ভাল লাগে। তালৈ যাম আৰু অলপ পিছতে। তালৈ গৈ ভিডিঅ'টো শ্বেয়াৰ কৰি যাম, আপোনালোকে শেষলৈ চাই যাব ভিডিঅ'টো আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আৰু আপোনালোকে জন্মাষ্টমী পালন কৰিলে নে নাই আৰু কেনেকৈ কৰিলে সেইটো জনাবচোন। তো ঠিক আছে, পিছলৈ চাই থাকিব ভিডিঅ'টো। এয়া আমি মন্দিৰলৈ আহি গ'লোঁ, আহি দেখা পালোঁ নাম প্ৰসংগ শেষ হৈছে, এতিয়া খোৱাৰ যোগাৰ কৰিব ধৰিছে। আমি খাবলৈ ল'লোঁ। বাইদেউজনীয়ে সুধিব ধৰিছে খানা টেষ্টি হৈছে না আৰু কিয় দেৰি কৰিলোঁ। বিৰাটেই ভাল লাগে, বাইদেউজনীক বহুত ফূৰ্তিবাজ হয়। এয়া খানাটো দেখুৱাই দিছোঁ কি কি আছে। এয়া খিচিৰি, পায়স, চব্জি আৰু বিলাহী টক আছে। বিৰাটেই টেষ্টি হৈছে ইমান খানাটো। আপোনালোকে পিছে জন্মাষ্টমী পালন কৰিলে নে আৰু কি কি কৰিলে জনাবচোন। এয়া খানা হোৱাৰ পিছত মহিলাসকলে পূৰা একদম নাচাত ব্যস্ত হৈ গৈছে। গান বাজি আছে ইফালে, মই গান দিয়া নাই বাৰু, মিউট কৰি দিছোঁ। ইয়াত নাচিব ধৰাৰ বাবে মই অকণমান ভিডিঅ' কৰিলোঁ। আচলতে এনেকুৱা পৰিৱেশবিলাক খুবেই ভাল লাগে, বেলেগৰ নাজানো কিন্তু মোৰ খুবেই ভাল লাগে, কাৰণ মানুহখিনি লগ পোৱা যায় যে। ঘৰতো চবেই খানা খায়ে থাকে বাৰু, কিন্তু এনেকুৱা অনুষ্ঠানত অকণমান লগ হৈ খানা পাতি খালে বহুতেই ভাল লাগে নহয়নে? এয়া সকলোৱে খানা খোৱাত ব্যস্ত, অকণমান ভিডিঅ' কৰিলোঁ। আমি খানা খাই এতিয়া ঘৰ পালোঁ। আজি ভিডিঅ'টো ইমানেই, আকৌ লগ পাম নেক্সট ব্লগত। তাৰ কাৰণে চাই থাকিব মোৰ ইউটিউব চেনেল কৰিশ্মা মজুমদাৰ।